শ্রদ্ধেয় কপিলীপৰীয়া ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে ৰামপুৰ ৰাজহ চক্ৰ বিষয়া। শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে ৰামপুৰ ৰাজহ চক্ৰ বিষয়া। শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে ৰামপুৰ ৰাজহ চক্ৰ বিষয়া। শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে ৰামপুৰ ৰাজহ চক্ৰ বিষয়া। শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে ৰামপুৰ ৰাজহ চক্ৰ বিষয়া। শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে ৰামপুৰ ৰাজহ চক্ৰ বিষয়া। শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে ৰামপুৰ ৰাজহ চক্ৰ বিষয়া। শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে ৰামপুৰ ৰাজহ চক্ৰ বিষয়া। শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে ৰামপুৰ ৰাজহ চক্ৰ বিষয়া। শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে ৰামপুৰ ৰাজহ চক্ৰ বিষয়া। শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে ৰামপুৰ ৰাজহ চক্ৰ বিষয়া। শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাব